আসসালামু আলাইকুম রহমতুল্লাহ। আমি সকলোকে আন্তৰিক অভিনন্দন ও মোবাৰকবাদ জনাইছোঁ। মধ্য উৰলকাটা নুৰানী জামি মছজিদৰ আজি প্ৰায় 10 বছৰ হ'ল মছজিদ নিৰ্মাণৰ, কিন্তু অতি পৰিতাপৰ বিষয় যে মছজিদটো মেহৰাব আটাইতকৈ আটক-ধুনীয়াকৈ সজাব লাগে, সেইখিনি কাম আমি কৰিব পৰা নাছিলোঁ। যি কি নহওক, আমাৰ এজন হতাশী ব্যক্তিয়ে কিছু মালি মদত কৰিছে, যাৰ কাৰণে আমি কামখিনি আগবঢ়াই আছোঁ। লগতে উজুখানাৰ মছজিদৰ সন্মুখত ঈদগাহৰ কিছু কাম যিটো প্লাষ্টাৰ কৰিব লাগে, ইয়াত বহুত অৰ্থনীতিৰ প্ৰয়োজন হয়। যিহেতু আমাৰ অৰ্থনীতি পুঁজিটো সামান্যতম, সেই ভিডিঅ'ৰ যোগেদি আমাৰ সকলো মুছলমান ৰাইজৰ প্ৰতি আকুল আবেদন যে, আৰু লগতে বিশেষকৈ আমাৰ মহল্লাৰ যিসকল যুৱক বিভিন্ন ৰাজ্যত নিজৰ তাকিদাত কামত গৈছে, নিজৰ কষ্টৰ কামাইৰ পৰা কিছু সহায় সহযোগিতা কৰি প্ৰায় 40,000 পৰা 50,000 টকা ইয়াত প্ৰয়োজন হৈছে। আমি মাত্ৰ 10,000 পৰা 15,000 টকামান লৈ কামত আগবাঢ়িছোঁ। যথেষ্ট অৰ্থৰ প্ৰয়োজন আছে। সেয়া আমি সকলো ৰাইজক, বিশেষকৈ আমাৰ মহল্লাৰ যুৱকসকলৰ প্ৰতি অনুৰোধ জনাম যে আপোনালোকৰ ওচৰত এই দাৱাটো যোৱাৰ লগে লগে আপোনালোকে যিটো নম্বৰ দিয়া হ'ব, এইটো মছজিদৰ ইমামৰ নম্বৰ হয়, তাত সহায় কৰিব, যাতে অতি কম সময়ৰ ভিতৰত মেহৰাবৰ কাম আৰু অজুখানাৰ আৰু ঈদগাহৰ যি ফিল্ড আছে তাত কিছু প্লাষ্টাৰ কৰি ইটা গাঁথনি দি যাতে কামখিনি আমি কৰিব পাৰোঁ, এই আশা ৰাখি মই সকলোকে আন্তৰিক অভিনন্দন জনাই মোৰ বক্তব্য ইমানতে সামৰণি মাৰিছোঁ।